যে পবিত্র ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ নিচিনাকৈ আজিও ঈশ্বৰৰ জীৱনময় বাক্যৰ ধাৰাবাহিক আলোচনাৰ বাবে উপস্থিত হৈছোঁ। মোৰ বিশ্বাস আপুনি বাক্য অধ্যয়ন কৰি থাকে আৰু প্ৰত্যেক দিনে ঈশ্বৰৰ বাক্যৰ প্ৰতি বৃদ্ধি পাইছে। আমি বহুত সুখী হওঁ যেতিয়া আপুনি আশীৰ্বাদ পোৱাৰ কথা ফোনৰ যোগেদি আমাক জনায়। আমি অধ্যয়ন কৰিম মথিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ পৰা। সেয়ে আহক বাইবেল অধ্যয়নলৈ যোৱাৰ আগতে আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি ওলাই ল'ব, লগতে লিপিবদ্ধ কৰি যাবলৈ বহী আৰু কলম লগত লৈ ল'ব, যাতে পিছত আপোনাৰ ব্যক্তিগত অধ্যয়নৰ সময়ত সুবিধা হয়। আহক এতিয়া আমি শুনো ঈশ্বৰৰ বাক্যই আমাক কি কৈ আছে। নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মথিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মথিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 17 নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মথিয়ে লিখা শুভবাৰ্তাৰ 18 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। মথিৰ 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তুখিনি হৈছে সৰু শিশু, হেৰুৱা মেৰ, আগন্তুক মণ্ডলীত আচৰণ আৰু ক্ষমাৰ ওপৰত দিয়া দৃষ্টান্ত। এতিয়াৰে পৰা আমি যিকেইটা অধ্যায় পাম সেইকেইটাই মথিয়ে লিখা শুভবাৰ্তাত আমি এতিয়ালৈকে দেখি থকা অগ্ৰগতিটো আৰু আগুৱাই নিয়া যেন নালাগে। কিন্তু ৰজাক জাতিটোৱে প্ৰত্যাখ্যান কৰাৰ বাবে স্বৰ্গৰাজ্য বিষয়টোৰ হঠাতে হোৱা বিচ্যুতিৰ বাবে উদ্ভৱ হোৱা বহুতো অন্ধকাৰ দিশ এই অধ্যায়কেইটাৰ দ্বাৰা পোহৰ কৰা হৈছে। মথি 13 নম্বৰ অধ্যায়ত আমি প্ৰভু যীশুৱে দিয়া নিগূঢ় তত্ত্বৰ দৃষ্টান্তৰ উপদেশটোত এই যুগত স্বৰ্গৰাজ্যৰ সামগ্ৰিক ৰূপৰেখা এটা দেখিবলৈ পালোঁ। কিন্তু তাৰ পাছতো মথিৰ 13 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে দিয়া নিগূঢ় তত্ত্বৰ দৃষ্টান্তৰ উপদেশটোত এই যুগত স্বৰ্গৰাজ্যৰ সামগ্ৰিক ৰূপৰেখা এটা আমি দেখিবলৈ পালোঁ। কিন্তু তাৰ পাছতো উত্তৰ দিবলগীয়া প্ৰশ্ন আছে। এই অধ্যায়বোৰৰ মাজত তেনেকুৱা বহুতো প্ৰশ্নৰ উত্তৰ পোৱাত সহজ হ'ব। আমি এটা দেখিবলৈ পাওঁ যে স্বৰ্গৰাজ্যত প্ৰৱেশৰ ক্ষেত্ৰত নতুন জন্মক অপৰিহাৰ্য কৰি তোলা হৈছে। বাইবেলৰ পৰা পাঠ কৰি দিম
মথিয়ে লিখা শুভবাৰ্তা 18 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। সেই সময়ত শিষ্যবিলাকে যীশুৰ ওচৰলৈ আহি সুধিলে, স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন? আমি ভাবোঁ এই প্ৰশ্নটোৰ মাজত মাংসিক উচ্চাকাংক্ষাৰ সুৰ এটা ধৰা পেলোৱাৰ নিচিনা আমাৰ লাগে। হয়তো আমি অলপ বেছি সমালোচনাত্মকভাৱে কথাটো চোৱাৰ নিচিনা লাগিব পাৰে, কিন্তু আমাৰ এনেকুৱা লাগে যে এই মানুহবোৰে এই বিষয়টোৰ ওপৰত আলোচনা কৰি আহিছে। আৰু হয়তো তেওঁলোকৰ মাজৰ 2-3জনে অনুভৱ কৰিছিল যে তেওঁলোকক যুক্তিসংগতভাৱেই স্বৰ্গৰাজ্যত আটাইতকৈ ডাঙৰ বুলি গণ্য কৰিব পাৰি। গতিকে প্ৰভুৱে তেওঁলোকক বুজাবলৈ এটা যথেষ্ট চাঞ্চল্যকৰ কাম কৰিলে। 2 নম্বৰ পদটো পঢ়ি দিম। তাতে তেওঁ ল'ৰা এটিক ওচৰলৈ মাতি তেওঁলোকৰ মাজত থৈ ক'লে, ইয়াৰ মাজেৰে আমাক কি বুজোৱা হৈছে বাৰু? ইয়াত কোৱা হৈছে যে কণমানি শিশুটি কোনো সংকোচ নোহোৱাকৈ প্ৰভুৰ ওচৰলৈ আহিছিল। মাৰ্ক 10 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত প্ৰভুৱে কৈছে, শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, তেওঁলোকক নিষেধ নকৰিবা। সমস্যাটো আছিল সৰু ল'ৰা ছোৱালীবোৰ তেওঁৰ ওচৰলৈ অহাত নহয়, বৰং প্ৰাপ্তবয়স্কসকলে সৰু ল'ৰা ছোৱালীবোৰক প্ৰভুৰ ওচৰলৈ অহাত বাধা দিয়া কথাটোতে। এই আমাৰ আগত কেনে এখন মৰম লগা ছবি দাঙি ধৰা হৈছে মন কৰকচোন। আমাৰ প্ৰভুৱে এই কণমানি শিশুটিক আনি তেওঁলোকৰ মাজত ৰাখিছে। 3 নম্বৰ পদ। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোক যদি ঘূৰি শিশুবিলাকৰ নিচিনা নোহোৱা, তেন্তে স্বৰ্গৰাজ্যত কোনোমতে সোমাবলৈ নাপাবা। এই পদটো যথেষ্ট ভুল ব্যৱহাৰ কৰা হয়, কাৰণ এই পদটো প্ৰায় ভুল বুজা হয়। আমি এটা কথা মনত ৰাখিব লাগে যে প্ৰভু যীশুৱে ইয়াত আচলতে পৰিৱৰ্তনৰ কথা কৈছে, প্ৰত্যাৱৰ্তনৰ কথা কোৱা নাই। কিছুমান মানুহে ভাবে যে এই পদটোৰ অৰ্থ হ'ল আমি কোনো অস্বাভাৱিক ধৰণেৰে শৈশৱলৈ ঘূৰি যাব লাগিব, বা স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিবলৈ হ'লে আপুনি নিজৰ কাম কাজত শিশুৰ নিচিনা হ'ব লাগিব। প্ৰভু যীশুৱে পূৰ্বৰ শৈশৱলৈ ঘূৰি যোৱাৰ কথা কোৱা নাই, বৰং নতুন জীৱনলৈ যোৱাৰ কথাহে কৈছে। ইয়াত আমাৰ প্ৰভুৱে শিষ্যসকলৰ চিন্তাধাৰাক এটা বেলেগ যুক্তি দিছে, কাৰণ শিষ্যসকলে স্বৰ্গৰাজ্যত উচ্চ স্থান দখল কৰাৰ বিষয়টো আলোচনা কৰি আছিল। কিন্তু তেওঁ সেই চিন্তাৰ পৰা তেওঁলোকৰ মনোযোগটো সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ নিছে, অৰ্থাৎ প্ৰথমে সেই ৰাজ্যত প্ৰৱেশ নিশ্চিত কৰিব পৰাৰ বিষয়টো। এইটো যোহন 3 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ দৰেই অতি বৈপ্লৱিক কথা। তাত এনেদৰে লিখা আছে, যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। এই পদত গুৰুত্ব দিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল নতুন জন্ম। সৰু শিশু এটাৰ দৰে হোৱাৰ অৰ্থটো এয়ে যে আমি নতুনকৈ জন্ম ল'ব লাগিব। যেতিয়া আমি নতুন জন্ম লওঁ, তেতিয়া আমি আত্মিকভাৱে এটি শিশু হিচাপে আত্মিক জীৱনটো আৰম্ভ কৰোঁ। দুখৰ কথা, বহুতো লোকে নিজৰ আত্মিক অপৰিপক্কতা চিনি নাপায়। এজন বিখ্যাত লোকে কৈছিল, যেতিয়া মই এখন বৃহৎ চহৰৰ গীৰ্জা এটাত পালক হৈ আছিলোঁ, তেতিয়া আপুনি আচৰিত হ'ব যে মোৰ ওচৰলৈ তথাকথিত নতুন বিশ্বাসী লোকবোৰ আহি নিজৰ সাক্ষ্য দিব বিচাৰি অনুৰোধ কৰি থাকে। মই অনুভৱ কৰোঁ যে মূলতঃ ই শিষ্যসকলৰ সেই যুক্তিতৰ্কৰ সৈতে একে কথা আছিল। স্বৰ্গৰাজ্যত কোনজন আটাইতকৈ ডাঙৰ হ'ব? আমাৰ প্ৰভু যীশুৱে কৈছে, যদি আমি মন পালটন কৰিছোঁ, তেন্তে আমাৰ আত্মিক অৱস্থাটোৰ কথা আমি ভাবি চোৱা উচিত। আমি এটি সৰু শিশু হ'ব লাগে। সৰু শিশু এটিয়ে হঠাতে উঠি এটা সাক্ষ্য দিয়া উচিত নে? তাৰ বাবে অলপ পৰিপক্কতাৰ প্ৰয়োজন আছে বুলিহে আমি ভাবোঁ। সৰু শিশু এটি মণ্ডলী এটাৰ বিষয়া হোৱা উচিত নে? মণ্ডলীৰ অধ্যক্ষ পদৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহ তালিকাভুক্ত কৰি পাচনি পৌলে নতুন বিশ্বাসীক এই বুলি নিষেধ কৰিছে, অন্ধকাৰ ৰূপ ধোঁৱাকোৱা লাগি শয়তানৰ দণ্ডাজ্ঞাত যেন নপৰে, এই কাৰণে নতুন শিষ্য হ'ব নালাগে। 1 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। আমি ভাবোঁ যে আমাৰ প্ৰভুৱে ইয়াত তেনেকুৱা কিবা এটা কৈছে। 4 নম্বৰ পদ, এতেকে যিকোনো এই ল'ৰাটিৰ নিচিনা নিজকে সৰু কৰে, তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ। আমি যেতিয়া ঘূৰি গৈ স্বৰ্গৰাজ্যত প্ৰৱেশৰ কথা আৰু নতুন জন্মৰ কথা দঢ়াই ক'ম, তেতিয়া আমি জানিব পাৰিম যে যিজনে এটি শিশুৰ নিচিনা হৈ নিজকে সৰু কৰে, তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ। 5 আৰু 6 নম্বৰ পদ, আৰু যিকোনোৱে এনে ল'ৰা এটিক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে,
কিন্তু যিকোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মাই তাতকৈ তেওঁৰ ডিঙিত ডাঙৰ জাঁট আৰি অগাধ সমুদ্ৰত তাক ডুবাই দিয়া তালৈ ভাল। বিঘিনি শব্দটোৱে উজুতি খোৱা মূঢ়াক বুজাইছে, অৰ্থাৎ পাপলৈ চলাই লৈ যোৱাৰ অৰ্থ বুজাইছে। প্ৰভু যীশুৱে অতি কঠোৰ ভাষাৰে এই কথাটো সকীয়াই দিছে। আমাৰ এনেকুৱা লাগে যে এই খণ্ডত তেওঁ যি কৰি আছে সেয়া শিশুক শুভবাৰ্তা দিয়া কামটোক এক ঐশ্বৰিক আৱশ্যকতাৰ নিচিনা কৰি তুলিছে। তেওঁ ল'ৰা ছোৱালীবোৰক খ্ৰীষ্টৰ ওচৰলৈ জয় কৰাত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। আজি শিশুৰ মাজত পৰিচৰ্যা কৰা লোকসকলক আমি প্ৰশংসা কৰোঁ। ইয়াৰ সমান গুৰুত্বপূৰ্ণ আন একোৱেই নাই। D.L. মুডীৰ বিষয়ে এনে কাহিনী এটা শুনিবলৈ পোৱা যায় যে তেওঁ এদিন ৰাতি এখন শুভবাৰ্তা সভাৰ পিছত ঘৰলৈ উভতি অহাৰ পাছত তেওঁৰ পৰিবাৰে তেওঁ সেই নিশা কিমানজন লোকে মন পালন কৰিলে বুলি সুধিলে আৰু তেওঁ ক'লে 2 জনে। পৰিবাৰে ক'লে, তাৰমানে 2জন প্ৰাপ্তবয়স্ক আৰু এটা শিশুৱে প্ৰভুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলে নেকি? তেতিয়া মুডীয়ে উত্তৰ দিলে, নাই, 2টা শিশু আৰু এজন প্ৰাপ্তবয়স্কই প্ৰভুক গ্ৰহণ কৰিলে। তেওঁ আৰু ক'লে, প্ৰাপ্তবয়স্কজন এজন বুঢ়া মানুহ আৰু প্ৰভুক দিবলৈ তেওঁৰ মাত্ৰ আধাখিনি জীৱনহে বাকী আছে। গতিকে তেওঁ মন পালন কৰা আধা লোক মাত্ৰ। সৰু ল'ৰা ছোৱালীবোৰ অতি গুৰুত্বপূৰ্ণ। বহু বছৰ আগতে স্কটিছ গীৰ্জাৰ এজন পাষ্টৰে পদত্যাগ পত্ৰ দিছিল আৰু তেওঁ তেনে কৰাৰ কাৰণ কি বুলি প্ৰাচীনসকলে তেওঁক সুধিছিল। তেতিয়া তেওঁ উত্তৰ দিলে, যোৱা বছৰটোত মোৰ যুগেৰে মাত্ৰ এজনেহে মন পালন কৰিছে, কণমানি ববি মফেট। কিন্তু সেই ববি মফেট আছিল সেইজন ব্যক্তি যিজনে আফ্ৰিকাক মিছনেৰী কামৰ বাবে মুকলি কৰি দিছিল। অৰ্থাৎ সেই পদত্যাগ কৰা পালকজনৰ বাবে সেই বছৰটো আটাইতকৈ ডাঙৰ বছৰ আছিল। এই পদবোৰত প্ৰভুৱে শিশুসকলৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। 7 আৰু 8 নম্বৰ পদ পঢ়ি দিম। বিঘিনিৰ কাৰণে জগতৰ সন্তাপ, কিয়নো বিঘিনি অৱশ্যে হ'ব, কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয় তাৰ সন্তাপ হ'ব। এতেকে তোমাৰ হাত বা ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মায় তেন্তে তাক কাটি তোমাৰ পৰা দলিয়াই পেলোৱা। দুহতীয়া বা দুভৰীয়া হৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ কুঙা বা খুৰা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল। ইয়াতকৈ অধিক চোকা ভাষা হয়তো আমি কল্পনা কৰিব নোৱাৰোঁ। ইয়া প্ৰভু যীশুৱে স্পষ্টভাৱে কোৱা কথা আৰু আমি গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত। 9 আৰু 10 নম্বৰ পদ। এতেকে তোমাৰ চকুৱে যদি তোমাৰ বিঘিনি জন্মায় তেন্তে তাকো কাঢ়ি তোমাৰ পৰা দলিয়াই পেলোৱা। দুচকুৱা হৈ অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ এচকুৱা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল। সাৱধান হোৱা, তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো হেয় জ্ঞান নকৰিবা, কিয়নো মই তোমালোকক কওঁ, স্বৰ্গত সিহঁতৰ দূতবিলাকে স্বৰ্গত থকা মোৰ পিতৃৰ মুখ সদায় দেখা পায়। আমাৰ প্ৰভুৱে কৈছে যে আমি শিশুসকলক কেতিয়াও তুচ্ছ জ্ঞান কৰা উচিত নহয়। যেতিয়া কোনো এজন শিশুৰ মৃত্যু হয় তেতিয়া তেওঁ লগে লগে ঈশ্বৰৰ লগত থাকিবলৈ যায়। সকলো সৰু ল'ৰা ছোৱালী স্বৰ্গলৈ যায় বুলি প্ৰভু যীশুৱে ইয়াত জনাইছে। যদি কাৰোবাৰ পৰিয়ালত কোনো কেঁচুৱা বা শিশুৰ বিয়োগ ঘটিছে তেন্তে এই কথা জানি মনত নিশ্চয় যথেষ্ট সান্তনা পাব। তেওঁলোক স্বৰ্গলৈ যায়। তেওঁলোক নিৰ্দোষীভাৱে বা আপোনাৰ আপোন হোৱাৰ বাবে নহয়, কিন্তু তেওঁলোক স্বৰ্গলৈ যায় কাৰণ প্ৰভু যীশুৱে তেওঁলোকৰ বাবে মৃত্যুবৰণ কৰিছিল। আমাৰ প্ৰভুৱে ইয়াত সেইটোৱেই কৈছে, সিহঁতক বাধা নিদিবা, সিহঁতক হেয় জ্ঞান নকৰিবা, সিহঁতক মোৰ ওচৰলৈ আহিবলৈ দিয়া। সিবিলাক যদি শিশু অৱস্থাতে পৃথিৱীৰ পৰা যাবলগীয়াও হয়, সিবিলাকৰ আত্মা মোৰ পিতৃৰ লগত সোঁহাতে বহিবলৈ পায়। কিমানবোৰ পিতৃ মাতৃয়ে যে নিজৰ সৰু ল'ৰা ছোৱালীৰ অনন্তকলীয়া ভৱিষ্যতৰ বাবে চিন্তা কৰি থাকে। ৰজা দাউদে এই বিষয়ে জানিছিল। বৎসেবাৰ যুগেৰে জন্মা সন্তানটি যেতিয়া অসুস্থ হৈ পৰিছিল তেতিয়া তেওঁ শিশুটিৰ জীৱনৰ বাবে খুব প্ৰাৰ্থনা কৰিলে। ইয়াৰ বিৱৰণ আমি 2 চমুৱেল 12 নম্বৰ অধ্যায়ৰ 15 পৰা 23 নম্বৰ পদত পাওঁ। তেওঁ উপবাসে থাকি কান্দিছিল আৰু গোটেই ৰাতি মাটিত পৰি আছিল। কিন্তু যেতিয়া শিশুটিৰ মৃত্যু হ'ল তেতিয়া তেওঁ উঠি গা ধুলে, কাপোৰ সলালে আৰু ঈশ্বৰৰ গৃহলৈ গৈ উপাসনা কৰিলে। তেওঁৰ দাসসকল তেওঁৰ এই কাম দেখি বিমূৰত পৰিল আৰু তেতিয়া দাউদে এনেদৰে কথাটো ব্যাখ্যা কৰিলে। ল'ৰাটি জীয়াই থকাৰ সময়ত মই উপবাসে থাকি কান্দিছিলোঁ, কিয়নো মই কৈছিলোঁ, ল'ৰাটি জীয়াই থাকিবলৈ ঈশ্বৰে মোলৈ কিজানি অনুগ্ৰহ কৰে। কিন্তু এতিয়া সি মৰিল
এইকাৰণে মই কি নিমিত্তে লঘোণ দিম? মই জানো তাক উভতে আনিব পাৰিম? মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ উলটি। মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ উভতি নাহিব। তেওঁৰ সেই বিশ্বাস আছিল যে এদিন তেওঁ তাৰ ওচৰলৈ যাব। এইটো এটা অতি মূল্যৱান সত্য। অনেক লোকে কণমানি শিশুক হেৰুৱাব লগা হয়। এদিন সেই প্ৰত্যেক পিতৃ মাতৃয়ে তেওঁলোকক লগ পাব, যদিহে সেই পিতৃ মাতৃসকল বিশ্বাসত থাকে। সৰু শিশুবোৰৰ কাৰণে আমাৰ প্ৰভু যীশুৰ বিশেষ চিন্তাৰ ভাৱটো মন কৰিবলগীয়া। বিশেষকৈ আমাৰ এই সাম্প্ৰতিক কালত যেতিয়া সৰু সন্তানবিলাকৰ বিৰুদ্ধে অনেক অপৰাধ সংঘটিত হৈ থকা আমি শুনিবলৈ পাওঁ। এতিয়া আমাৰ প্ৰভু যীশুৱে হেৰুৱা মেৰৰ এটা অতি মন পৰশা দৃষ্টান্তৰ ফালে আগবাঢ়িছে। আমাৰ অসমীয়া বাইবেলৰ ভাঙনিত যদিও 11 নম্বৰ পদটো উজ্জ্ব হৈ আছে, কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। লুক 15 নম্বৰ অধ্যায়ত থকা হেৰুৱা মেৰৰ দৃষ্টান্তটোতকৈ এই দৃষ্টান্তটো বেলেগ। এই দৃষ্টান্তটোৰ প্ৰধান শব্দটো হৈছে ৰক্ষা কৰা। লুক 15 নম্বৰ অধ্যায়ত হেৰুৱাটোক বিচৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে, আৰু ইয়াত অৰ্থাৎ মুঠি 18 নম্বৰ অধ্যায়ত হেৰুৱাটোক ৰক্ষা কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। 12 আৰু 13 নম্বৰ পদ পঢ়ি দিম। তোমালোকৰ মনে কি ধৰে? কোনো মানুহৰ 100 মেৰ থাকিলে তাৰ মাজৰ যদি এটা ভ্ৰান্ত হৈ যায়, তেন্তে তেওঁ সেই 99টা মেৰ পৰ্বতৰ ওপৰত এৰি থৈ সেই ভ্ৰান্ত হৈ যোৱাটোক নিবিচাৰিবনে? আৰু যদি তাক কেনেবাকৈ পায়, তেন্তে মই তোমালোকক স্বৰূপকৈ কওঁ, অপথে নোযোৱা সেই 99টা মেৰতকৈ সেই মেৰটোত তেওঁৰ অধিক আনন্দ জন্মে। ইয়াত তেওঁৰ কথাটো কেনেকৈ সামৰিছে আমি বিশেষভাৱে মন কৰা উচিত। তেওঁ এতিয়াও সৰুবিলাকৰ শিশুবিলাকৰ কথাটো মনত ভাবি আছে। 14 নম্বৰ পদ। সেইদৰে এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃৰ ইচ্ছা নাই। তেওঁবিলাকে দায়িত্ব বুজি নোপোৱালৈকে তেওঁ সিবিলাকৰ যত্ন ল'ব। কিন্তু আমিও প্ৰতিজন পিতৃ মাতৃয়ে তেওঁবিলাকক সঠিক আত্মিক দিশত আগবঢ়াই নিবলৈ দায়বদ্ধ। এই দায়িত্ব প্ৰতিজন পিতৃ মাতৃৰ। কিন্তু আমাৰ বাবে চিন্তাৰ বিষয় আৰু আমাৰ ভয় লাগে যে আমাৰ জাগতিক ব্যৱস্থাবোৰে আমাৰ ল'ৰা ছোৱালীবোৰক বিভিন্ন ধৰণে গিনিপিগ হিচাপে ব্যৱহাৰ কৰিছে। সমসাময়িক বিদ্যালয়ৰ শ্ৰেণীকোঠাবোৰত যুৱক যুৱতীসকলে এখন বস্তুবাদী জগতত তিষ্ঠি থকাৰ কৌশলহে যেন মাত্ৰ শিকি আছে। প্ৰতিজন পিতৃ মাতৃকে ঈশ্বৰে গধুৰ দায়িত্ব দিছে সন্তানসকলক ঈশ্বৰে বিচৰা ধৰণৰ মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত। এতিয়া মণ্ডলীত আচৰণৰ বিষয়ে এটা আৰ্হি আমি পাম। 15 নম্বৰ পদ। কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ অহিতে অপৰাধ কৰে, তেন্তে তুমি গৈ তেওঁ অকলে থাকোঁতে তেওঁক অনুযোগ কৰিবা। তেওঁ যদি তোমাৰ কথা শুনে, তেন্তে তোমাৰ ভায়েৰাক পালা। যদি তেওঁ তোমাৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তুমি তেওঁৰ ওচৰলৈ যাব লাগে। এই পদটোত এজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আন এজনৰ বিৰুদ্ধে কৰা পাপৰ কথা কোৱা হৈছে। বাধ্যবাধকতাটো সেইজনৰ ওপৰত যিজনে আঘাত পাইছে। তেওঁ তেওঁৰ ওপৰত আঘাত কৰা ভাইজনৰ কাষ চাপিব লাগে, তাৰ বিপৰীতটো নহয়। এতিয়া 16 আৰু 17 নম্বৰ পদ দুটা পঢ়ি দিম। কিন্তু যদি নুশুনে, তেন্তে যিহতে 2-3জন সাক্ষীৰ মুখে সকলো কথা নিশ্চয় হয়, এই নিমিত্তে আৰু 1 বা 2জন লগত লৈ যাবা। আৰু তেওঁ যদি তেওঁলোককো নামানে, তেন্তে মণ্ডলীৰ আগত জনাবা। মণ্ডলীৰ কথাও যদি নামানে, তেন্তে তেওঁ তোমালৈ পৰজাতি আৰু কৰ তোলাৰ নিচিনা হওক। কিছুমান মানুহে কিবা এটা সমস্যা হ'লে মুখ বন্ধ কৰি কথাটো ঢাকি ৰাখি ভাল পায়। কিন্তু প্ৰভুৱে আমাক এইদৰে চম্ভালিবলৈ কোৱা নাই। যদি 2জন বিশ্বাসীৰ মাজত কোনো এটা সমস্যা হয়, তেন্তে সেইটো মৰমৰ ভাৱেৰে শান্তিপূৰ্ণ আৰু নিস্তব্ধভাৱে সমাধান কৰা উচিত। যদি ব্যক্তি দুজনে কথাবোৰ ঠিক কৰিব নোৱাৰে, তেন্তে এটা গোট লৈ যাব লাগে। যদি গোটটোৱে কথাবোৰ সমাধান কৰিব নোৱাৰে, তেন্তে শেষ উপায় হ'ল সমস্যাটোক চূড়ান্ত কৰ্তৃত্ব হিচাপে মণ্ডলীৰ ওচৰলৈ লৈ যোৱা। এই বিষয়ে প্ৰভুৱে সামৰণিত এনেদৰে কৈছে। 18 নম্বৰ পদ। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে পৃথিৱীত যিহকে বন্ধ কৰা, সেয়ে স্বৰ্গটো বন্ধ হ'ব, আৰু পৃথিৱীত যিহকে মুকলি কৰা, সেয়ে স্বৰ্গটো মুকলি হ'ব। আমি ইতিমধ্যে মুঠি 16 নম্বৰ অধ্যায় 19 নম্বৰ পদত এই পদটোৰ বিষয়বস্তু অধ্যয়ন কৰিছোঁ, য'ত আমি শিকিলোঁ যে যদি আমি বাক্য আটক কৰি ৰাখোঁ, তেন্তে আমি পৃথিৱীত বন্ধ কৰি ৰখাৰ নিচিনা হয়। আনহাতে যদি আমি ঈশ্বৰৰ বাক্য আনক দিওঁ, তেন্তে আমি
পৃথিৱীত স্বৰ্গৰ দুৱাৰ খুলি দিয়াৰ নিচিনা হয়। 19 আৰু 20 নম্বৰ পদ। পুনৰাই মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত একমন হয়, তেন্তে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ তাক সিদ্ধ কৰা হ'ব। কিয়নো যি ঠাইত 2 বা 3জন মোৰ নামেৰে গোট খোৱা হয়, সেই ঠাইতে ময়ো তেওঁলোকৰ মাজত থাকোঁ। যদি তোমালোকৰ দুজনে পৃথিৱীত কোনো এটা বিষয়ত একমত হয়, প্ৰভু যীশুৱে বাৰু এইটো বুজাব বিচাৰিছে নেকি যে আমি যদি যিকোনো এটা কথাত একমত হওঁ, তেন্তে তেওঁ আমাৰ কথা শুনিব? কথাটো তেনেদৰে কৈছে হয়, কিন্তু তাত থকা চৰ্তটো আমি লক্ষ্য কৰা উচিত। তেওঁ কৈছে, য'ত মোৰ নামেৰে 2জন বা 3জন গোট খায়, অৰ্থাৎ খ্ৰীষ্টৰ নামত দিয়া যিকোনো অনুৰোধ তেওঁ শুনিব। অৰ্থাৎ সেয়া হ'ব খ্ৰীষ্টই নিজেই কৰিব বিচৰা অনুৰোধ। বা আমি ক'ব পাৰোঁ যে তেওঁৰ নামত বিচৰা মানে হৈছে তেওঁৰ ইচ্ছাত বিচৰা। য'ত মোৰ নামত 2জন বা 3জন গোট খায়, তাত মই তেওঁলোকৰ মাজত থাকোঁ। এইটোৱে হৈছে মণ্ডলীৰ প্ৰশাসনৰ আটাইতকৈ সহজ ৰূপ। যেনেদৰে 19 নম্বৰ পদত প্ৰাৰ্থনাৰ নতুন ভিত্তিটো আমি পালোঁ, 20 নম্বৰ পদত দৃশ্যমান মণ্ডলীৰ বাবে নতুন ভিত্তিটো আমি পালোঁ। আৰম্ভণিৰ মণ্ডলীও তেনেদৰেই আৰম্ভ হৈছিল। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায়ৰ 42 নম্বৰ পদত। আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। এতিয়া আমি 18 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদটো পঢ়ি দিম। তেতিয়া পিতৰে ওচৰলৈ আহি তেওঁক ক'লে, হে প্ৰভু, মোৰ ভায়ে মোৰ সৈতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম? 7 বাৰলৈকেনে? পিতৰে এই কথা কওঁতে হয়তো ভাবিছিল যে তেওঁ উদাৰতা প্ৰকাশ কৰিছে, কাৰণ ৰব্বীসকলৰ মতে 2 বাৰ বা 3 বাৰহে ক্ষমা কৰিব লাগে। চিমন পিতৰে 7 বাৰ ক্ষমা কৰিবলৈ ইচ্ছুক আছিল। কিন্তু প্ৰভু যীশুৰ নতুন মানদণ্ডটোৰ তুলনাত পিতৰৰ সেই উদাৰতা আছিল অতি ক্ষুদ্ৰ। 22 নম্বৰ পদটো পঢ়ি দিম, শুনিবচোন। যীশুৱে তেওঁক ক'লে, 7 বাৰলৈকে বুলি মই তোমাক নকওঁ, কিন্তু 70 গুণ 7 বাৰলৈকেহে। অৰ্থাৎ সেয়া হ'ল 490 বাৰ। সিমান বাৰ ক্ষমা কৰিব লগা হোৱালৈকে হয়তো কথাবোৰ যথেষ্ট ভালদৰেই ঠিক হৈ যাব। সমস্যা তাৰ আগতেই আঁতৰি যাব। যদি তেনেকুৱা নহয়, তেন্তে ইমান বাৰ ক্ষমা কৰা পৰ্যন্ত দুয়োজন ইমানেই বৃদ্ধ বয়সত উপনীত হ'ব যে বিষয়টো যিয়েই নহওক, ইয়াৰ পৰিমাণটো কমি কমি প্ৰায় নোহোৱা হৈ যাব। 490 বাৰ মানে একেবাৰে চূড়ান্ত সীমা। আৰু সীমালৈকে কোনো সমস্যাই নাযায়গৈ, সেইটোৱে আমাৰ প্ৰভুৱে কৈছে। এতিয়া আমি 23 পৰা 26 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। এই নিমিত্তে নিজৰ দাসবিলাকে সৈতে লেখ বুজ কৰিব খোজা এজন ৰজাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। ৰজাই লেখ বুজ কৰিবলৈ ধৰিলত 10,000 গাগৰীৰ ওপৰ ধৰুৱা এজনক তেওঁৰ আগলৈ অনা হ'ল। কিন্তু পৰিশোধ কৰিবলৈ তেওঁৰ উপায় নোহোৱাত তেওঁক আৰু তেওঁৰ ল'ৰা তিৰোতা আদি সৰ্বস্ব বেছি পৰিশোধ কৰিবলৈ তেওঁৰ প্ৰভুৱে আজ্ঞা দিলে। তাতে সেই দাসে দণ্ডৱতে তেওঁক প্ৰণাম কৰি ক'লে, হে প্ৰভু, সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম। আমি এনে অনুমান কৰিব পাৰোঁ যে তেওঁ কিস্তি কিস্তিকৈ সকলোখিনি ঘূৰাই দিব হয়তো বিচাৰিছিল। 27 নম্বৰ পদ। তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিলত তেওঁ তেওঁক মুক্ত কৰিলে আৰু তেওঁৰ ধাৰো ক্ষমা কৰিলে। আমি ভাবোঁ আমাৰ প্ৰভুৱে ইয়াত তেওঁৰ কথাটো প্ৰমাণ কৰিবলৈ এটা অদ্ভুত দৃষ্টান্ত ব্যৱহাৰ কৰিছে। এই চাকৰজনে নিজৰ প্ৰভুৰ ওচৰত হয়তো 10 কোটিমান টকা দিবলগীয়া আছিল। সেইটো বহুত ডাঙৰ পৰিমাণৰ ধন, যাক ক্ষমা কৰা সহজ নহয়। 28 নম্বৰ পদ। কিন্তু সেই দাসে বাহিৰলৈ গৈ তেওঁৰ 100 আধলিৰ ধৰুৱা এজন সহদাসক পাই তেওঁক ধৰি ডিঙিত টেপা দি ক'লে, তই দিবলগীয়াখিনি দে। 100 আধলি মানে আমি 2000 টকা বুলি ধৰিব পাৰোঁ। 10 কোটি টকাৰ লগত এইটো তুলনা কৰিলে অতি নগণ্য। এতিয়া আমি একেলগে 29 পৰা 35 নম্বৰ পদলৈকে পঢ়ি দিব খুজিছোঁ। তাতে তেওঁৰ সহদাসে দণ্ডৱতে কাবৌ কৰি ক'লে, সহন কৰক, মই আপোনাক পৰিশোধ কৰিম। কিন্তু তেওঁ সন্মত নহৈ দিবলগীয়াখিনি পৰিশোধ নকৰা মানলৈকে তেওঁক বন্দীশালত সুমুৱাই থলেগৈ। তাতে তেওঁৰ সহদাসবিলাকে এই ঘটনা দেখি অতিশয় দুখিত হৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ যি যি ঘটিল সেই সকলোকে জনালে। তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক ওচৰলৈ মতাই ক'লে, হেৰ' দুষ্ট দাস, তই মোক কাবৌ কৰাত
মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ। তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তইও তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিলনে? তেতিয়া তেওঁৰ প্ৰভুৱে খং উঠি দিবলগীয়া আটাইখিনি পৰিশোধ নকৰা মনলৈকে তেওঁক যাতনাকাৰীবিলাকৰ হাতত সোধাই দিলে। তোমালোক প্ৰতিজনে যদি নিজ নিজ ভাই এৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব। নিজে ক্ষমা লাভ কৰা, কিন্তু আন এজনক ক্ষমা কৰিবলৈ অস্বীকাৰ কৰা দাসজনৰ এই দৃষ্টান্তই আমাৰ আগত ক্ষমাৰ নীতিৰ অতি উৎকৃষ্ট উদাহৰণ দাঙি ধৰে। ইয়াত এইটো এটা নতুন নীতি উপস্থাপন কৰা হৈছে, কিন্তু ই বিশ্বাসীসকলৰ বাবে ক্ষমা লাভ কৰাৰ ভিত্তি একেবাৰে নহয়, যিটো ইফিছিয়াছ 4 নম্বৰ অধ্যায়ৰ 32 পদত উল্লেখ কৰা হৈছে। পাঠ কৰি দিম। আৰু তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্ৰৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। যিহেতু ঈশ্বৰে আমাক খ্ৰীষ্টত ক্ষমা কৰিছে, গতিকে আমিও ইজনে সিজনক ক্ষমা কৰিব লাগে। আমি আনক ক্ষমা কৰাৰ ওপৰত ভিত্তি কৰিহে যদি ঈশ্বৰে আমাৰ পাপ ক্ষমা কৰিলেহেঁতেন, তেন্তে আমাৰ কোনো এজনকো ক্ষমা কৰা নহ'লহেঁতেন। কিন্তু আমি খ্ৰীষ্টত বিশ্বাস কৰি ক্ষমা লাভ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত নিজে ক্ষমা লাভ কৰা লোক হিচাপে আমি আনকো ক্ষমা কৰিব লাগে। এইটোৱেই খ্ৰীষ্টীয় আচৰণৰ সুনিশ্চিত নীতি। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য আলোচনা কৰিবলৈ এই সুযোগ তুমি আমাক দিয়াৰ কাৰণে। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমাৰ জীৱনৰ দুৰ্বলতাসমূহ তুমি আমাক দেখুৱাই দি থাকিবা। যদিহে আমি কাৰোবাক ক্ষমা কৰিব পৰা নাই, প্ৰভু ক্ষমা কৰিবলৈ আমাক সহায় কৰিবা। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, যদিহে আমি কাৰোবাৰ বিৰুদ্ধে কিবা কৰিছোঁ, আমিও যেন গৈ ক্ষমা খুজিব পাৰিম, এনে মনো আমাক দান কৰিবা। আমাৰ দৰ্শকসকলৰ প্ৰতিজনৰ জীৱনত তোমাৰ আশীৰ্বাদ বৰ্ষাই থাকিবা, কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আজিৰ বাইবেল অধ্যয়ন আমি শুনিলোঁ, আৰু ইয়াৰ কোনো বিষয় হয়তো আপোনালোকৰ মনত ৰৈ গৈছে, বা কোনো বিষয় হয়তো আপুনি নতুনকৈ জানিছে বা আপোনাৰ ভাল লাগিছে। এই বিষয়ে আপুনি আমাক জনাব বুলি আশা ৰাখিলোঁ। আহক আজিৰ দিনৰ প্ৰশ্নটি হ'ল, যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বিধানৰ প্ৰতিনিধি। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে 100 আধলি মানে আমি কিমান টকা বুলি ধৰিব পাৰোঁ? অপশ্যন এ 1000, অপশ্যন বি 3000, অপশ্যন চি 2000, অপশ্যন ডি 5000। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় ও পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।